নমস্কাৰ বন্ধু বান্ধৱীসকল, ধুবুৰী জিলাৰ একেবাৰে পশ্চিম সীমান্তত অৱস্থিত শ্ৰী শ্ৰী ৰামৰায় পুথি সত্ৰ ছত্ৰশালালৈ আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ কাৰণে লৈ গৈছিলো। ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত অসমৰ একেবাৰে পশ্চিম দিশত থকা এখন সত্ৰশাল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰখন নিজাতে স্থাপন কৰিছিল। কোনে হ'ল ধুবুৰী জিলাৰ একমাত্ৰ সত্ৰ যিখন মহাপুৰুষ শংকৰদেৱে নিজ হাতেৰে পাতিছিল। আমি ৰাতিপুৱা গৌৰীপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি গোলোগঞ্জ হৈ প্ৰায় এঘণ্টামান পিছত আমি ছত্ৰশালাত উপস্থিত হৈছিলোঁ। আমি গৈ সত্ৰখনৰ সকলোখিনি ঘূৰি পাকি চালোঁ। আহকচোন এতিয়া এই সত্ৰখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। শংকৰদেৱৰ সম্পৰ্কীয় ভাতৃ ৰামৰায় এটাৰ ছোৱালী আই ভুৱনেশ্বৰী বা কমলা বিয়াৰ ৰূপে গুণে মুগ্ধ হৈ পৰিছিল। কোচ ৰজাৰ মহাৰাজ নৰনাৰায়ণৰ ভাতৃ চিলাৰায়। তেওঁলোকৰ বিবাহ উপলক্ষে শংকৰদেৱ ৰামৰায়কে ধৰি কন্যাপক্ষ পাটবাউসীৰ পৰা আৰু দৰাবৈ কোচবিহাৰৰ পৰা ৰাওনা হৈ সত্ৰশালৰ সেই ঔগজোপাৰ ওচৰতে লগালগি হৈছিল। আৰু এই ৰামৰায়পুতি সত্ৰৰ স্থানতে বিবাহ সম্পন্ন হৈছিল। চিলাৰায়ৰ লগত আই ভুৱনেশ্বৰীৰ বিবাহ হৈছিল। আৰু ছাত্ৰ ছাত্ৰীসকলক এজন স্থানীয় ব্যক্তিয়ে সত্ৰখনৰ বিষয়ে সকলোখিনি বুজাই গ'লে। কালক্ৰমত সেই 1500 শতিকাতে স্থাপন কৰা সত্ৰখন হাবি জংঘলেৰে ভৰি পৰিছিল। নিৰঞ্জন আতৈৰ শিষ্য হৰি আতৈয়ে এই সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰে। প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল গৌৰীপুৰৰ ৰজা বুলচন্দ্ৰ বৰুৱাই। কীৰ্তন ঘৰৰ সন্মুখতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সেই সৃষ্টিৰ আদি ৰহস্যৰ এখন ছবি খোদিত কৰা হৈছে। এই সত্ৰখনৰ বৈশিষ্ট্য হৈছে অসমৰ প্ৰায়বোৰ সত্ৰতে কীৰ্তন ঘৰৰ আগফালে মণিকূট আছে, কিন্তু এই সত্ৰখনত মণিকূট নাই, গুৰুগৃহহে আছে। এই সত্ৰত গুৰু আসনৰ লগতে বিষ্ণুৰ চতুৰ্ভুজ বিগ্ৰহ আছে। কীৰ্তন ঘৰৰ বেৰত থকা কাঠত কটা ভাস্কৰ্য আৰু অনুপম কাৰুকাৰ্যবোৰ প্ৰত্নতাত্ত্বিক আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ। ইয়াত কৃষ্ণলীলা, সাগৰ মন্থন, জমপুৰীৰ দৃশ্যও আছে। এইবোৰ প্ৰায় 1556 পৰা 1560 চন মানৰে। এই সত্ৰখনত সম্পূৰ্ণ পিতলৰ দ্বাৰা নিৰ্মিত এখন ৰথ নৰনাৰায়ণ ৰজাই চিলাৰায় বিয়াত উপহাৰ দিছিল। এই ৰথখন ওখ হৈছে 12 ফুট, বহল হৈছে 6 ফুট। আগতে ৰথযাত্ৰাত সেই ৰথখনেই ব্যৱহাৰ কৰিছিল আৰু এই ৰথখন পৰ্যটকৰ কাৰণে সংৰক্ষণ কৰি থোৱা আছে। এতিয়া কাঠেৰে নিৰ্মিত এখন ৰথ তৈয়াৰ কৰা হৈছে আৰু সেই ৰথখনে ৰথযাত্ৰাত ব্যৱহাৰ কৰে। কাছেৰে নিৰ্মিত গৃহ এটি পৰ্যটকৰ কাৰণে সংৰক্ষণ কৰি থোৱা আছে। ইয়াত পালন কৰা প্ৰধান 3টা উৎসৱ হৈছে হৰি আতৈৰ তিথি, ৰথ যাত্ৰা আৰু দৌল উৎসৱ। যিজোপা ঔগছৰ তলত শংকৰ আৰু নৰনাৰায়ণৰ লগ হৈছিল, সেই ঠাইখিনি বৰ্তমান ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ কাটাতাৰৰ কেইহাতমান সিপাৰে আছে। বাংলাদেশৰ সীমান্তত জোপা এতিয়াও অক্ষয় অৱস্থাত আছে।
আজিও গুৰুজনে জ্বলাই থোৱা অক্ষয়বন্তি জ্বলি আছে।